ৰাতিপুৱা সদায় আমাৰ যিজন আমাৰ ইনচাৰ্জ আছে মেজৰ বীৰেন বৰা, তেওঁ সদায় সোনকালে উঠে। সোনকালে উঠি পেলাই তেওঁ মানে কি হয় যায়গৈ 4:30, 5টা এনেকুৱাতে তেওঁ গৈ থাকে। মইতো সেই সময়ত শুই থাকোঁ। মোক মানে ক'লে হেৰি নহয় শইকীয়া, এইটো চাবিটো লোৱা, হেণ্ডকাপৰ চাবিটো, মানে যিটো আমাৰ বাহিৰত গেটত তলা মৰা থাকে যে সেই চাবিটো মোক ক'লে, এইটো তুমি চাবিটো লোৱা কোৱা। মই চাবিটো ল'লোঁ, লৈ পেলাই গাঁৱৰ ছাইডতে থৈ দিলোঁ। তাৰপিছত মইতো উঠা নাই। তাৰপিছত মই পুনৰ টোপনি গুচি গ'লোঁ। টোপনি গুচি যোৱাৰ পিছত তাৰপিছত মই অলপ দেৰি পিছত মই সাৰ পালোঁ। সাৰ পাই পেলাই চাইছোঁ মানুহ এটাও নাই। চাইছোঁ দৌৰি গৈ পেলাই আগফালৰ গ্ৰিলখন চাইছোঁ, আগফালৰ গ্ৰিলখন খোলা। তাৰপিছত এইফালে বিচনালৈ চাইছোঁ, বিচনাত 2টা হেণ্ডকাপ খোলা। লগালগ মই দৌৰি আহিলোঁ ইয়াত আউটপোষ্টত মই জনালোঁ। কিমান মান টাইমত ঘটনাটো হৈছিলে? এইটো প্ৰায় আপোনাৰ 5:30টাৰ আগত মোৰ বাইকখন লৈ গৈছে। চাবি মানে কি, মই মোৰ যিটো পিঠিত লোৱা বেগটো মই সদায় গজালত ওলমাই থওঁ, আৰু সেই ওলমাই থওঁতে চাগে সিটো থাকেই, চাবিটো চাগে মই বেগত থোৱা চাগে সি দেখিছিলে।